মহাদেৱৰ প্ৰতি শ্ৰদ্ধা থকা এগৰাকী মুছলমান মহিলাগৰাকীয়ে শিৱ মন্দিৰলৈ আগবঢ়ালে বস্তু। দৰাচলতে স্বামী অসুস্থ হোৱাৰ সময়ত মহিলাগৰাকীয়ে প্ৰমাণ পাইছিল মন্দিৰটোৰ শক্তিৰ। তেতিয়াৰে পৰাই মহাদেৱক বিশ্বাস কৰে নাহাৰুন নেছাই। চলি আছে শাওণ মাহ। তাৰ মাজতে এগৰাকী মুছলমান মহিলাই লৈছে এক বিশেষ পদক্ষেপ। মহিলাগৰাকী হৈছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নাহাৰুন নেছা। মঙলদৈ নিকটৱৰ্তী বইনাউজা গাঁৱৰ পথটোৰে পাৰ হৈ যাওঁতে সদায় তেওঁ জৰাজীৰ্ণ অৱস্থাত থকা শিৱ মন্দিৰটি দেখা পায়। কিছুদিন পূৰ্বে মহিলাগৰাকীৰ স্বামী অসুস্থ হোৱাত সেই মন্দিৰটোত দান দি চিকিৎসকৰ ওচৰলৈ গৈছিল তেওঁ। তাৰ পিছতেই সুস্থ হৈছিল তেওঁৰ স্বামী। তেতিয়াৰে পৰাই নাহাৰুন নেছাৰ সেই মন্দিৰটোৰ প্ৰতি আকৰ্ষণ হয় আৰু জৰাজীৰ্ণ মন্দিৰটোত তিনপাত দিম বুলিও থিৰাং কৰে। মই এগৰাকী ইছলামধৰ্মী মহিলা, নাহাৰুন নেছা মোৰ নাম। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মই। আৰু মোৰ মনত এটা শ্ৰদ্ধাভাৱ জাগি উঠিল, কাৰণ মন্দিৰটোৰ ওপৰৰ অংশটো বহুত বেয়াকৈ উৱলি গৈছিল আৰু মোৰ মনটোত এনেকুৱা এটা শ্ৰদ্ধাভাৱ জাগিলে আৰু হয়তো অন্তৰেৰে মই শিৱ বাবাৰ প্ৰতি মোৰ আকৰ্ষণো আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে এই মন্দিৰটোত অন্তৰৰ যিখিনি আশা, যিখিনি মই শ্ৰদ্ধা ভাবিছোঁ, সেইখিনি মই কিবা এটা দি মই মোৰ মনৰ আশাটো পূৰা কৰোঁ। সেইকাৰণে মই ভাবিলোঁ ইয়াতে তিনপাতখিনিকে মই দিওঁ। মই ইছলামধৰ্মী, মোৰ ধৰ্ম মই পালন কৰি আছোঁ, মোৰ ধৰ্মত যিখিনি কৰ্তব্য মই কৰি আছোঁ, কিন্তু সেইবুলি হিন্দু ধৰ্ম বা হিন্দু ধৰ্মৰ শিৱ বাবাৰ মন্দিৰটোৰ প্ৰতি মোৰ শ্ৰদ্ধাভাৱ দেখুৱাটো কোনো বাধা নাই। কিছুদিন পিছত মোৰ স্বামী ইয়াতে অসুখত ভুগিছিলে, তেতিয়া আগবঢ়াওঁতে মই অকণমান সামান্য কিবা আগবঢ়াইছোঁ দান পাত্ৰত। তাৰপিছত গৈছোঁ আমি সুকলমে, যেনেকুৱা যি ঠাইত গৈছোঁ, যি ডক্টৰ বিচাৰিছোঁ পাইছোঁ, যেনেকুৱা চিকিৎসা, আৰু তাৰপিছতে এওঁ আজি এই সুস্থ শৰীৰে মোৰ ওচৰত থিয় হৈ আছে। গতিকে আৰু কি ক'ম, এয়া হয়তো মোৰ আল্লাৰ ফালৰ পৰাও দান, আৰু লগতে মই শিৱ বাবাৰ বহুতখিনি মই মানিছোঁ, বিশ্বাস কৰিছোঁ আৰু তেখেতৰ পৰা ভৱিষ্যতেও এনেকুৱা দয়া পাই থাকিম বুলি বহুত আশা কৰিছোঁ। আৰু সেইকাৰণে কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে, মই কোনো ৰাজনীতিৰ মানুহ নহয় বা আমি সাধাৰণ মানুহ, ভুগি খাটি খোৱা মানুহ, তথাপি তাৰমানে যিখিনি পাৰিছোঁ মোৰ সাধ্যক্ৰমে মই এইখিনি দিন আগবঢ়াইছোঁ। আৰু এনেকৈ ৰাইজে যদি এই মন্দিৰটোলৈ কিবা অকণমান অৰিহণা দিয়ে, তেতিয়াহ'লে আমি বহুত সুখী হ'ম, নথৈ সুখী হ'ম। শিৱ মন্দিৰটোত তিনপাত দান কৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আগবঢ়ালে নাহাৰুন নেছাই। মঙলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8।